ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 1.2 প্ৰশ্ন নং 7 আৰু 8 সমাধান কৰিম। কুৱেশ্যন নম্বৰ 7 দিছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব? কুৱেশ্যন নম্বৰ 7 সলিউশ্যন চাবা। প্ৰথমে আমি প্ৰশ্নটো বুজিলো। খেলপথাৰখনৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখনৰ চাৰিওপিনে কি আছে? এটা বৃত্তাকাৰ পথ আছে। এতিয়া চাবা, খেলপথাৰখনৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে। সোনিয়াই যিকোনো এটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰে। চাৰিওপিনে এপাক ঘূৰিবলৈ সোনিয়াৰ লাগে 18 মিনিট। সোনিয়াৰ লাগে কিমান মিনিট? 18 মিনিট। আৰু ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ই একে পথত যাত্ৰা আৰম্ভ কৰি পেলাই এই বিন্দুটোত আহিবলৈ ৰবিৰ লাগে কিমান? 12 মিনিট। এতিয়া চাবা, আমাক প্ৰশ্ন হৈছে তেওঁলোকে কিমান মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব। এতিয়া সোনিয়াৰ লাগে 18 মিনিট, ৰবিৰ লাগে 12 মিনিট। চাবা, এই দুয়োজনে লগ লাগিবলৈ সময় বেছি লাগিব। যিহেতু সময় বেছি লাগিব, তেন্তে আমি ইয়াত লসাগু নিৰ্ণয় কৰিম 18 আৰু 12। সলিউশ্যন: 18 আৰু 12 লসাগু হ'ব আমি সময় উলিয়াব লাগিব। উলিয়াব লগা সময়। আমি সময় নিৰ্ণয় কৰিম। 18 আৰু 12 লসাগু হ'ব উলিয়াব লগা সময়। নাও এতিয়া প্ৰথমে 18ৰ মৌলিক উৎপাদক নিৰ্ণয় কৰোঁ। 2 9 গুণ হ'ল 18, 3 3 গুণ হ'ল 9। 12 2 6 গুণ 12, 2 3 গুণ 6। 18 ইকুৱেল 2 into 3 into 3 লিখিব পাৰোঁ। 12 ইকুৱেল 2 into 2 into 3 লিখিম। এতেকে লসাগু 18, 12 ইকুৱেল, প্ৰথমে মিল থকাবোৰ লিখা। চাবা, ইয়াত 2 আৰু 2 মিল আছে। প্ৰথমে আমি 2 লিখো আৰু 3 আৰু 3 মিল আছে, দুটা লিখিলো। এতিয়া বাকী থকা সংখ্যাবোৰো আমি লিখিম। আৰু এটা 2 আছে, লিখিম। 3 আৰু এটা আছে, 3 লিখিম। এতিয়া ইয়াক মাল্টিপ্লাই কৰিলে আমি পাম 2 3 গুণ 6 পূৰণ 2 3 গুণ 6, 6 6 গুণ হ'ল 36। 36 মিনিটৰ পিছত 36 মিনিটৰ পিছত আমাক প্ৰশ্ন সুধিছে কিমান মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব। এতেকে 36 মিনিটৰ পিছত ৰবি আৰু সোনিয়াই আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব। এইটোৱে হ'ল ইয়াৰ সলিউশ্যন। কুৱেশ্যন নম্বৰ 8ৰ 1 নম্বৰটো চাবা। এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? এতিয়া চাবা, সৈনিকবোৰত চাবা 15 জনকৈ, 20 জনকৈ আৰু 25 জনকৈ কিছুমান শাৰীত থিয় কৰাব পাৰি বুলি কৈছে। তেন্তে সৈনিকৰ সংখ্যা ইয়াত বেছি হ'ব। ইয়াতো আমি লসাগু নিৰ্ণয় কৰিম 15, 20 আৰু 25। কুৱেশ্যন নম্বৰ 8ৰ 1 নম্বৰটোৰ সলিউশ্যন: 15, 20 আৰু 25 লসাগু হ'ব ৰেজিমেণ্টটোত থকা সৈনিকৰ সংখ্যা। নাও 15 মৌলিক উৎপাদক নিৰ্ণয় কৰোঁ। 3 5 গুণ 15, 20 2 10 গুণ 20, 2 5 গুণ 10, 25 5 5 গুণ 25। 15 ইকুৱেল 3 multiply 5, 20 ইকুৱেল 2 into 2 into 5, 25 ইকুৱেল 5 into 5। এতেকে লসাগু 15, 20 আৰু
25 ইকুৱেল প্ৰথমে মিল থকাবোৰ লিখো মিল আছে 5 আৰু 5ৰ 5 এটা লিখিলো আৰু মিল আছে নে মিল থকা সংখ্যা নাই তেন্তে বাকি থকা সংখ্যাবোৰ লিখি দিও 2 আছে দুটা 2 multiply 2 5 আছে আৰু এটা আৰু 3 আছে এটা এতিয়া পূৰণ কৰি দিও 5 2 গুণ হল 10 5 2 গুণ হল 10 পূৰণ 3 10 10 গুণ 100 100 3 গুণ 300 এতেকে ৰেজিমেণ্টটোত অতি কমেও 300 জন সৈনিক আছে এটৰ 2 নম্বৰ কুৱেশ্যনটো দিছে এটা ঘণ্টা 18 সেকেন্ড আৰু আন এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব কুৱেশ্যন নম্বৰ 8ৰ 2 নম্বৰটোৰ সলিউশন প্ৰথমে আমি বুজিলো তে ঘণ্টা সবা এটা ঘণ্টা বাজে 18 সেকেন্ডত আন এটা ঘণ্টা বাজে 60 সেকেন্ডৰ অন্তৰালত এতিয়া দুটা ঘণ্টা একে সময়ত বাজিবলৈ সময়টো বেছি লাগিব যেহেতু সময় বেছি লাগিব তেন্তে আমি লসাগু নিৰ্ণয় কৰিম 18 আৰু 60 লিখিম 18 আৰু 60 লসাগু হ'ব ঘণ্টা দুটা পুনৰ একেলগে বাজিব লগা সময় নাও 18 মৌলিক উৎপাদক হ'ব 18ৰ 2 9 গুণ 18 3 3 গুণ 9 60 2 দি পেলাই 30 বাৰ 2 দি পেলাই 15 বাৰ 3 দি পেলাই 5 বাৰ 5 18 ইকুৱেল 2 into 3 into 3 হ'ব 60 ইকুৱেল 2 into 2 into 3 into 5 হ'ব এতেকে লসাগু 18,60 ইকুৱেল প্ৰথমে মিল থকাবোৰ লিখো 2 আৰু 2 মিল আছে 2 এটা আহিল এই 3 আৰু 3 মিল আছে 3 এটা আহিল এতিয়া লসাগুৰ ক্ষেত্ৰত বাকি থকা সংখ্যাবোৰো লিখি দিও 2 আৰু এটা আছে 2 দিলো 3 আৰু এটা আছে 3 দিলো আৰু 5 এটা আছে 2 3 গুণ হল 6 2 3 গুণ হল 6 পূৰণ হল 5 ইয়াত চাবা 6 5 গুণ হল 30 30 6 গুণ হল 180 কি হ'ব 180 যেহেতু আমাৰ প্ৰশ্নত ইয়াত সেকেন্ডত দিয়া আছে তেন্তে আমি ইয়াতো লিখিম কি 180 সেকেন্ড 180 সেকেন্ড ইয়াত নিলিখিবা এতেকে 180 সেকেন্ডৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এই হল ইয়াৰ সলিউশন কুৱেশ্যন নম্বৰ 8ৰ 3 চাবা এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতিদিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব প্ৰথমে বজায় হল প্ৰতি দুদিনৰ মূৰে মূৰে বজায় আন এটাই বজায় আকৌ প্ৰতি 3 দিনৰ মূৰে মূৰে 30 দিনত মুঠতে কিমান বাৰ বজাব বুলি সুধিছে ইয়াত চাবা দিন কি হ'ব কমিব তেন্তে আমি ইয়াত কি কৰিম গহাও নিৰ্ণয় কৰিম এটৰ 3 নম্বৰটো সলিউশন চাবা প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীত বজালে তাৰিখবোৰ হ'ব চাবা প্ৰতি দুদিনৰ মূৰে মূৰে 1 তাৰিখৰ পৰা ধৰো 1 তাৰিখৰ পিছৰ দুদিন পিছৰ তাৰিখ কি হ'ব 1 2 3 পিছৰটো হ'ব 3 তাৰিখ পিছৰটো হ'ব 5 তাৰিখ পিছৰটো হ'ব 7 তাৰিখ দুদিনৰ মূৰে মূৰে পিছত হ'ব 9 তাৰিখ পিছত হ'ব 11 তাৰিখ পিছত হ'ব দুদিন 11 12 13 পিছত হ'ব 15 তাৰিখ পিছত হ'ব 17 তাৰিখ পিছত হ'ব 19 তাৰিখ পিছত পাম আমি 21 22 23 তাৰিখ পাম পিছত পাম 23 24 25 তাৰিখ পাম পিছত পাম 27 তাৰিখ পিছত পাম কি 27 28 29 কাৰণ 30 দিনৰ পিছত কৈছে তো তেন্তে শেষৰ তাৰিখটো হ'ব 29 আকৌ লিখিম প্ৰতি
একেটা সংগীত একেটা সংগীত একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজালে প্ৰতি 3 দিনৰ মূৰে মূৰে বজালে তাৰিখবোৰ হ'ব তাৰিখবোৰ পাম 3 দিনৰ মূৰে মূৰে প্ৰথমে 1 তাৰিখ ধৰি গৈ 1 তাৰিখৰ পিছত 3 দিনৰ পিছত তাৰিখটো হ'ব 1 2 3 4 4 তাৰিখ পিছত আকৌ 3 দিন পিছত হ'ব হ'ল 7 তাৰিখ 7 8 9 10 10 তাৰিখ পিছত হ'ব হ'ল 10 11 12 13 তাৰিখ পিছত হ'ল 13 16 তাৰিখ পিছত হ'ব হ'ল 19 তাৰিখ পিছত হ'ব হ'ল 22 তাৰিখ পিছত হ'ব 25 তাৰিখ পিছত হ'ব 28 তাৰিখ 29 30 31 কাৰণ 30 দিনৰ পিছত 31টো নধৰিবা হ'ল এতিয়া আমি গসাউ নিৰ্ণয় কৰি দিম এতেকে গসাউ চাবা ইয়াত চাবা গসাউ মিল থকাবোৰ এই দুটাত মিল থকাবোৰ হ'ল কি গসাউ ধৰা এইবোৰ উৎপাদকেই 30 দিনৰ ভিতৰত থকা উৎপাদকবোৰ মিল থকাবোৰ চাওঁ প্ৰথমে আছে হ'ল এই 1 তাৰিখ আৰু 1 তাৰিখ মিলিছে পিছত মিলিছে 3 3 নাই 5 5 নাই 7 তাৰিখ আৰু 7 তাৰিখ মিলিল 9 তাৰিখ 9 তাৰিখ নাই 11 11 নাই 13 13 আছে 13 13 তাৰিখ 15 15 নাই 17 17 নাই 19 19 আছে ইয়াতো 19 আছে ইয়াত 21 আছে ইয়াত 21 নাই ইয়াত 23 আছে 23 নাই 25 আছে 25 ইয়াতো আছে 27 27 নাই 29 29 নাই এতেকে গসাউ ইকুৱেল টু কি হ'ব তাৰিখবোৰ হ'ব কি গসাউ হে ইয়াত হ'ব কি অনাতাৰ মানে এই 30 দিনৰ ভিতৰত যিবোৰ তাৰিখ আছে এই তাৰিখবোৰ হ'ব কি গসাউ কি পালো ইয়াত 1 7 13 19 25 মুঠ কেইদিন পালো ইয়াত 5 বাৰ হয়নে কিমান বাৰ পালো 1 2 3 4 5 কি লিখিম 5 বাৰ ইয়াত তোমালোকে সংগীতটোৰ একেলগে বজোৱা তাৰিখবোৰ লিখিবা একেলগে বজোৱা তাৰিখবোৰ মানে একেলগে বজাই কেইবাৰ 5 বাৰ